1.5 বছৰীয়া প্ৰেমৰ শেষ পৰিণতি হ'লগৈ আত্মহনন। প্ৰেমিকৰ মানসিক আৰু শাৰীৰিক নিৰ্যাতন সহিব নোৱাৰি প্ৰেমিকাই বাছি ল'লে চৰমপন্থা। প্ৰেমৰ সম্পৰ্কৰ শেষ পৰিণতি যোৰহাটৰ মৰ্গত। হয়, এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে যোৰহাটত। পৰিয়ালৰ অভিযোগ মৰ্মে প্ৰেমিকৰ মানসিক আৰু শাৰীৰিক নিৰ্যাতন সহিব নোৱাৰি প্ৰেমিকাৰ আত্মহননৰ চেষ্টা কৰি আজি 9 দিনৰ অন্তত এই পৃথিৱীৰ পৰা শেষ বিদায় মাগিলে দেৰগাঁৱৰ কাকডোঙা লুকুমাই গাঁৱৰ কৃষ্ণ ৰাণীয়ে। যোৰহাট মেডিকেল কলেজ হস্পিটেলৰ ICUত কৃষ্ণা ৰাণী নামৰ এগৰাকী প্ৰতিভাৱান যুৱতী আত্মহননৰ পথ বাছি লৈ সংকটজনক অৱস্থাত উদ্ধাৰ হৈ মৃত্যুৰ সৈতে যুঁজি আজি নিয়তিৰ ওচৰত হাৰ মানিলে। পৰিয়ালৰ অভিযোগ মৰ্মে যুৱতীগৰাকীক একে গাঁৱৰে এজন যুৱকে প্ৰেমৰ প্ৰলোভনেৰে মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ বাবেই যুৱতীগৰাকী আত্মহননৰ চেষ্টা চলাইছিল বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে। জানিব পৰা অনুসৰি দেৰগাঁৱৰ কাকডোঙা লুকুমাই গাঁৱৰ নৃপেন বৰা নামৰ ব্যক্তিগৰাকীৰ জীয়ৰী কৃষ্ণা ৰাণী বৰাই যোৱা 7 মাৰ্চত দিন দুপৰতে ঘৰৰ এটা কোঠালিত আত্মহননৰ দৰে পথ বাছি ল'লে। অৱশ্যে সেই সময়ত যুৱতীগৰাকীক সংকটজনক অৱস্থাত পৰিয়ালৰ লোকে উদ্ধাৰ কৰি ততাতৈয়াকৈ যোৰহাট মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰায় যদিও আজি 9 দিনৰ অন্তত মৃত্যুবৰণ কৰে যুৱতীগৰাকীয়ে। যুৱতীগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি ঘৰৰ ওচৰৰে নিবিৰ বৰা নামৰ এজন যুৱকে প্ৰেমৰ গইনাৰে কিছুদিনৰ পৰা মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই আহিছিল। সেই নিৰ্যাতন সহিব নোৱাৰি আত্মহননৰ দৰে পথ বাছি লৈছিল যুৱতীগৰাকীয়ে। ইতিমধ্যে যুৱতীগৰাকীৰ পিতৃয়ে কাকডোঙা চুমুনি আৰক্ষী চকীত যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে আইনগত তদন্তত লেহেমীয়া কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। অতি শীঘ্ৰে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে পৰিয়ালৰ লোকে। প্ৰশাসনৰ ওচৰত এজাহাৰ দিলো, কিন্তু আজিলৈকে কোনো আৰক্ষী প্ৰশাসনে তাৰ ওপৰত কোনো এটা বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে। যিহেতু ল'ৰাটো মুকলি আকাশৰ তলতে ঘূৰি ফুৰা লেখাকে আছে, আজি 8 দিন তাই ICUত মৃত্যুৰ লগত যুঁজি অৱশেষত তাই হাৰ মানি মৃত্যুমুখী হ'ল। গতিকে আমি এইটোৱে কামনা কৰিছো যে আমাক ন্যায় লাগে, ছোৱালীজনী আত্মাই শান্তি পাওক, তাকে বিচাৰি পেলাই আমি আপোনালোকৰ যোগেদিয়ে এই বাৰ্তাটো প্ৰেৰণ কৰিব বিচাৰিছো। হায়াৰ ছেকেণ্ডেৰী পাছ পঢ়ি আছিলে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে ডিগ্ৰী পঢ়ি আছিলে বুলি কোৱা শুনি আছিলো। DKD কলেজ। ল'ৰাৰ নাম নিবিৰ বৰা। বৰ্তমান এনে আমি পঢ়াৰ বিষয়ে ইমান নাজানো, কিন্তু এনে মোবাইলতে এনেকুৱা ভিডিঅ' বনাই, কিবা ৰিলচ বনাই, এনেকুৱা বিলাক আৰু জানো। ইউটিউব বনাই, ইউটিউবত ভিডিঅ' বনাই, সেইবিলাক আৰু গম পাওঁ। ইউটিউবাৰ তেওঁ ক'বলৈ কোৱা হ'ল যে মোৰ এগৰাকী ভাগিন আছিল দেৰগাঁৱত। তাই মোৰ অতি মৰমৰ ভাগিন আছিল, কিন্তু আমি বিশেষ সূত্ৰে গম পালোঁ তাই এগৰাকী যুৱকৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিলে। প্ৰায় 1.5 বছৰমান ধৰি সম্পৰ্ক আছিল বুলি গম পাইছোঁ। আজি তাই প্ৰায় 2:20 মানত ৰাতি শেষ নিশ্বাস ত্যাগ কৰিলে। যোৱা 7 মাৰ্চৰ দিনাখন তাই ইয়াত ভৰ্তি আছিল ICUত। আমি অপ্ৰাণ চেষ্টা কৰিছিলোঁ তাইক জীৱন দিবৰ বাবে, কিন্তু নিয়তিৰ ওচৰত আমি হাৰি গ'লোঁ। আমি এতিয়ালৈকে কোনো উত্তৰ পোৱা নাই, পুলিচেও কোনো আমাক সহায় কৰা নাই। ল'ৰাটোক আজিলৈকে আমাক দেখা পোৱা নগ'ল। আমি আশা কৰিছোঁ যে ল'ৰাটোৰ মাতটো শুনিলে নিশ্চয় তাই আগবেগ ঘূৰি আহিব, তাই জীৱনটো ঘূৰি আহিব, সেইটো আশা কৰি পেলাই আমি স্থানীয় লোকেল চুমনি থানা, দেৰগাঁও আৰক্ষী থানাত আমি এজাহাৰ দিছিলোঁ, কিন্তু পুলিচে সেই ল'ৰাটোক আজিলৈকে হাজিৰ কৰিব নোৱাৰিলে। অধ্যয় পৰিৱেশ ল'ৰাটো এতিয়ালৈকে কোনো সাংসূত্ৰ নাই, পুলিচে পলাতক বুলি ঘোষণা কৰিছে। ল'ৰাটোৰ নামটো নিবিৰ বৰা বুলি আমি জানিব পাৰিছোঁ। ল'ৰাটোৰ ঘৰ ছোৱালী ঘৰ ওচৰা-ওচৰি বুলি প্ৰায় ওচৰা-ওচৰি। গতিকে আমি নিবিৰ বৰা, দেউতাকৰ নাম ছোৱালী দেউতাকৰ নাম নৃপেন বৰা, মই তেখেতৰ মোমায়েক, ছোৱালী মোমায়েক। গতিকে আমি ন্যায় আশা কৰিছোঁ যাতে ভৱিষ্যতে এনেকুৱা নহয়, তাৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান হ'ব লাগে। আমি গোলাঘাট জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যে ল'ৰাটো অতি সোনকালে কৰায়ত্ব কৰি তাক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক, যাতে ভৱিষ্যতে এনেকুৱা ফুলকুমলীয়া জীৱ যাতে নাইকিয়া হৈ নাযায়। বাপেকৰ একমাত্ৰ দুহিতা, এগৰাকী ছোৱালী বিয়া দিলে, এগৰাকী সৰুকৈ এগৰাকী বুকুটা সাৱটিৰে তেওঁলোক আছিলে, কিন্তু আজি 19 বছৰ। দেৰগাঁৱৰ পৰা দেৱজিৎ পূজাৰীৰ ৰিপৰ্ট, ডি টাইম।